নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰি কৰিছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জানুৱাৰীৰ দিন শুকুৰবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, সন্মুখত আছে 2026 চনৰ নিৰ্বাচন আৰু এই 26 চনৰ নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। এইবাৰ 5টা সংকল্পৰে কংগ্ৰেছত খেলিব APCC সভাপতি গৌৰৱ গগৈৰ এটা মন্তব্যই তুলপাৰ লাগিছে। কংগ্ৰেছৰ তৃতীয়টো সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছে 5টা মুঠ সংকল্প লৈছে। 5টা সংকল্পৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব। চৰকাৰৰ কামত আধুনিকৰণ দ্বিতীয় সংকল্প আছিল। আনফালে প্ৰথমটো আছিল যুৱকসকলক লৈ চিন্তা কৰিব কংগ্ৰেছ চৰকাৰে। এই 5টা সংকল্পৰে তেওঁ আগবাঢ়ি যাব কংগ্ৰেছে, এনেদৰে মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, বিস্ফোৰণত একেলগে 40 জনৰ মৃত্যু হৈছে, আনহাতে 100ৰো অধিক লোক আহত আছে। এক ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গৈছে 40ৰো অধিক লোক, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 100ৰো অধিক লোক। এই ভয়ংকৰ নৱবৰ্ষৰ দিনাই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ছুইজাৰলেণ্ডত সংঘটিত হৈছে এই ঘটনা। উদযাপনত ব্যস্ত থকাৰ সময়তে হঠাৎ বিয়পি উঠিল বাষ্পীয়িত জুই লাগি গৈছে। ৰিজৰ্টত নৱবৰ্ষৰ নিশা উদযাপন কৰিছিল সহস্ৰাধিক লোক। স্থানীয় সময় অনুসৰি 1:30 বজাত হঠাৎ জুই লাগি গৈছিল। একাধিক আতচবাজি ফুটাই আনন্দ লোৱাৰ সময়তে এই বিস্ফোৰণখন সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, 3 জানুৱাৰীৰ পৰা ৰাজ্যত অৰ্থাৎ কালিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব উচ্ছেদ অভিযান। নৱবৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। নতুন বছৰত ৰাজ্যত হ'ব পুনৰ এক ভয়ংকৰ উচ্ছেদ অভিযান। বছৰৰ পহিলা দিনটোতেই বেদখলকাৰীক লৈ এক ভয়ংকৰ সকিয়নি প্ৰদান কৰিছে হিমন্তই। 3 জানুৱাৰীত ৰাজ্যত হ'ব এক বৃহৎ উচ্ছেদ অভিযান। অসমত বনভূমিৰ পৰা 1,45,000 বিঘা বেদখল মুক্ত হৈছে। কাজিৰঙা চিৰিয়াখানাকে ধৰি বনভূমি হ'ব অধিক সুৰক্ষিত। ইফালে ভূমি বেদখল কৰা কোনো লোক হাৰি যাব নোৱাৰিব ৰাজ্যত। অসমত হিন্দু মানেই অধিকাৰ আছে খিলঞ্জীয়া মুছলমানৰ। অসমত হিন্দু মুছলমানৰ অধিকাৰ আছে খিলঞ্জীয়া মানুহৰ, এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত হিন্দুৰ সমানেই অধিকাৰ আছে খিলঞ্জীয়া মুছলমান লোকসকলৰ। খিলঞ্জীয়া লোকসকলৰ হিন্দুৰ সমান অধিকাৰ আছে বুলি হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ মন্তব্য কৰিছে। তেওঁ ক'লে, হিন্দু প্ৰধান অঞ্চলত বন্ধ হ'ব লাগে গো মাংস ভক্ষণ। খিলঞ্জীয়া হিন্দুৱে ক'ত দুখ পাইছে সেয়াও বুজিব লাগিব খিলঞ্জীয়া মুছলমান লোকসকলে। মিয়া মুছলমানৰ কিছুমান কাৰ্যত প্ৰত্যুত্তৰ দিব লাগিব খিলঞ্জীয়া মুছলমানসকলে, তেতিয়াহে বৃদ্ধি হ'ব খিলঞ্জীয়া হিন্দুৰ শক্তি, এনেদৰে মন্তব্য কৰিছে। বৰপেটা, ধুবুৰী, গোৱালপাৰাত সংখ্যালঘুত পৰিণত হৈছে এতিয়া হিন্দু। এই সংখ্যালঘু হিন্দুসকলক সাহস আৰু শক্তি লাগে, এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষৰ দিনাই ৰাজ্যত এক জনতাৰ মাতমাৰ। একেলগে চিলিণ্ডাৰত কেইবাখনো জিলাত চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। সবিশেষ জনাইছোঁ, জানুৱাৰীৰ প্ৰথমটো দিনতেই সাধাৰণ জনতালৈ আহি গ'ল এটা ডাঙৰ খবৰ। দেশজুৰি বৃদ্ধি পালে এতিয়া চিলিণ্ডাৰৰ দাম। হয়, আপুনি ঠিকেই শুনিছে, 111 টকালৈ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। কোনটো জিলাত কিমান বৃদ্ধি পাইছে আমি এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ জনাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এবাৰ বজালিত 845 টকা, বাক্সাত 910 টকা বৃদ্ধি পাইছে। আনহাতে বৰপেটাত 895, বিশ্বনাথ 918, বঙাইগাঁও 887, দৰং 910 টকা বৃদ্ধি পাইছে। ধেমাজি জিলাত 918 টকাৰ লগতে আন বহু জিলাত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য। পৰৱৰ্তী খবৰ, এইবাৰ গুৱাহাটীৰ পৰা চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। হয়, নৱবৰ্ষৰ দিনতে ৰাজ্যবাসীলৈ আহি গ'ল এটা ভাল খবৰ, কিয়নো এতিয়াৰ পৰা গুৱাহাটীৰ পৰা আপুনি কলকাতালৈ যাব পাৰিব বন্দে ভাৰতৰ শ্লিপাৰ ৰেলৰ জৰিয়তে। হয়, আপুনি ঠিকেই শুনিছে, দেশৰ প্ৰথমখন বন্দে ভাৰতৰ শ্লিপাৰ ৰেল চলিব এইবাৰ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা। গুৱাহাটীৰ পৰা আপুনি যাব পাৰিব দিল্লী, কলকাতালৈ। নৱবৰ্ষৰ পহিলা দিনটোতে ঘোষণা কৰিছে ৰেলমন্ত্ৰীয়ে। গুৱাহাটীৰ পৰা কলকাতাৰ হাওৰালৈ চলিব এই বৃহৎ ৰেলখন। প্ৰথমবাৰৰ বাবে ৰেলত সোৱাদ ল'ব পাৰিব আপুনি অসমীয়া খাদ্যৰ। আপুনি অসমীয়া খাদ্য খাব পাৰিব ৰেলৰ ভিতৰত বহি। আনহাতে কলকাতাৰ পৰা যদি
উভতি আহে অসমলৈ তেতিয়াও আপুনি কলকাতাৰ খাদ্য বহন কৰিব পাৰিব, খাব পাৰিব। এনেধৰণৰ ৰেলমন্ত্ৰীয়ে জনাইছে কেইবাটাও বিস্ফোৰক মন্তব্য। 180 কিলোমিটাৰ গতিবেগত কম সময়তে পাবগৈ আপুনি কলকাতা এইখন ৰেলৰ জৰিয়তে। 16টাকৈ ডবা থাকিব এই ৰেলখনত, আনহাতে 823গৰাকী যাত্ৰী ল'ব পাৰিব। কম জোকাৰণিৰ বাবে ৰেলখনত থাকিব অত্যাধুনিক ছাছপেনশ্যন। প্ৰথম দিনাই 40 লাখ মহিলাৰ বাবে আহিছে এটা ডাঙৰ খবৰ। একেলগে 8,000 টকা সোমাব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত টকা। ফেব্ৰুৱাৰীৰ 20 তাৰিখে লাভ কৰিব আপুনি কেইবাটাও ধন। বহাগ বিহুৰ পূৰ্বে লাভ কৰিব ধন। এই ধনটো আপোনালোকে বহাগ বিহুৰ পূৰ্বেই লাভ কৰিব। ইফালে 400 টকালৈ বৃদ্ধি পাব বিধৱা পেঞ্চন আঁচনিৰ ধন।